মিচিং স্পৰ্ট কাৰ্নিভেল তৃতীয় সংস্কৰণ প্ৰতিটো আঞ্চলিক কমিটিয়ে এতিয়া বাছনি প্ৰক্ৰিয়া চলি আছে। ইতিমধ্যে আমি প্ৰস্তুতি চলাই আছো। জিলা সমিতি হিচাপে আমি অহা 3-4-5 অক্টোবৰ তাৰিখে অনুষ্ঠিত কৰিবলৈ আমি চেষ্টা কৰি আছো। এইমতে আমি প্ৰায় এতিয়া প্ৰস্তুতি 90% সম্পূৰ্ণ হৈছে বুলি আমি ক'ব পাৰিছো। আমাৰ ইয়াত কমেও জুনাইৰ 1500 আমাৰ যুৱচাম ইয়াত অংশগ্ৰহণ কৰিব। ইয়াৰে আমি যিসকল প্ৰথম দ্বিতীয় আৰু তৃতীয় পাব যিকোনো খেলত সিহঁতক আমি গোগামুখত অনুষ্ঠিত হ'ব লগা মিচিং স্পৰ্ট কাৰ্নিভেল তৃতীয় সংস্কৰণত আমি লৈ যাবৰ বাবে প্ৰস্তুতি চলাই আছো। নমস্কাৰ। মিচিং স্পৰ্ট কাৰ্নিভেল 2025 এবাৰ গোগামুখত অনুষ্ঠিত হ'ব। এবাৰ থাৰ্ড এডিশ্যন মিচিং স্পৰ্ট কাৰ্নিভেল অনুষ্ঠিত হ'ব গোগামুখত কেন্দ্ৰীয়ভাৱে। আমি তাৰ আগতে আমি আঞ্চলিক পৰ্যায়ত আমি বাছনি প্ৰক্ৰিয়া আমি ইতিমধ্যে আমি জনাই জিলা সমিতিৰ অন্তৰ্গত যিখিনি আঞ্চলিক কমিটি আছে এই আঞ্চলিক কমিটিৰ মুখত বাছনি প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্ত হৈছে। ইয়াৰ পাছত আমি ডিষ্ট্ৰিক্ট বাছনি প্ৰক্ৰিয়া অহা 3-4 আৰু 5 অক্টোবৰ তাৰিখে আমি ডিষ্ট্ৰিক্ট বাছনি প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম। আৰু তাতে 13টা স্পৰ্ট ইভেণ্ট আছে। আণ্ডাৰ 20, আণ্ডাৰ 19, আণ্ডাৰ 18 আৰু আণ্ডাৰ 16 আৰু বিভিন্ন খেল আছে। জেভলিন থ্ৰ, কাবাডী, ফুটবল আৰু শ্বটপুট, ডিছকাছ, আৰ্চাৰী তেনেকৈ 13টা স্পৰ্ট ইভেণ্ট আছে। আৰু এইবাৰ আমি জনাই জিলা সমিতি আমাৰ জনাই জিলা সমিতিৰ অন্তৰ্গত 15খন আমাৰ আঞ্চলিক কমিটি আছে। এই আঞ্চলিক কমিটিৰ একেলগে আমি জিলা পৰ্যায়ত আমি এইবাৰ বাছনি প্ৰক্ৰিয়াত আমি ইয়াৰ পৰা যাতে প্ৰতিভা সম্পন্ন আমাৰ খেলুৱৈসকলক আমি ইয়াৰ পৰা বাছনি কৰি আমাৰ স্পৰ্ট কাৰ্নিভেল 2025 গোগামুখত অনুষ্ঠিত হ'ব লগা এই ক্ষেত্ৰখনলৈ আমি এই কাৰ্নিভেললৈ আমি লৈ যাম। ইয়াৰ পৰা খেলুৱৈ আমি বাছনি কৰি আমি লৈ যাম। তাৰ কাৰণে আমি সকলোকে আমি সহযোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ, যাতে আমাৰ জাতিটো আগবঢ়াই লৈ যাবৰ কাৰণে স্পৰ্টৰ ক্ষেত্ৰতো আমি আগবাঢ়ি যাব লাগিব। আৰু আমাৰ স্পৰ্টটো এক সুস্থ সবল সমাজ গঢ়াৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰে স্পৰ্টে। গতিকে স্পৰ্টৰ ক্ষেত্ৰতো আমি বিশ্বৰ প্ৰেক্ষাপটত আমি প্ৰতিষ্ঠা কৰিব লাগিব আমি জাতিটো। তাৰ কাৰণে সকলোকে সহযোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ।